ডাম্পাৰ BS4 1618 এইখন বিৰাট ডিমান্ড থকা ডাম্পাৰ 6 চক্কা ডাম্পাৰ এইখনৰ তোমাৰ দাম ৰাখিছো আমি 16,50,000 টকা গোটেইখিনি পেপাৰ চেপাৰ আপডেট কৰি 2,20,30,000 ওলাই যাব নেক্সট এখন আছে প্ৰাইভেটত হুন্ডাই এখন কিমান দিব লাগিব হুন্ডাই নিয়জ 5 লাখ টকা মান দিলে ওলাই যাব এইখনো 5 লাখ টকা ওলাই যাব 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা নেক্সট আছে আৰু এখন আপোনাৰ টাটা নেক্সন এইখনো 6.5 মানত 6 মানত ওলাই যাব নেক্সট এখন আছে আপোনাৰ টয়োটাৰ এইখন টয়োটা গ্লেঞ্জা 450 দিলে ওলাই যাব 50,000 টকা নেক্সট 7 আছে নেকি বিৰাট ডিমান্ড থকা গাড়ী 1.7 ম্যাক্স পিকআপ বলেৰো ম্যাক্স পিকআপ 2023 চনৰ গাড়ী টায়াৰ বিলাক চোৱা কি ধুনীয়া টায়াৰ বিলাক নতুন টায়াৰ একদম নতুন টায়াৰ লগোৱা হৈ আছে এখন পেপাৰ পাতি গোটেইখিনি আপডেট কৰি 7,20,000 টকা ৰাখিছো আমি আপোনালোকে একদম জলদি আহক দাদা আৰু কিবা অলপ চাই দিব একদম চাই দিম মিনিমাম 1 লাখ 1.5 লাখ মান টকা লৈ আহক বাকিখিনি ফাইনান্সও হৈ যাব হয় গাড়ীখন আপোনালোকে দেখাই দিয়ক বলেৰো গাড়ী বহুতেও বিচাৰে আপুনিও যদি বিচাৰি আছে সেকেন্ড হ্যান্ড কন্ডিশন এখন বলেৰো তেতিয়াহলে আহি যাওক দাদাৰ ওচৰত SS4 JCB 3DX সুপাৰ 2022 চনৰ গাড়ী বিৰাট ধুনীয়া হৈ আছে গাড়ী এইখনৰ দাম ৰাখিছো গোটেইখিনি পেপাৰ আপডেট কৰি 26 লাখ টকা 26 লাখ টাকা নতুন দেখোন যদি জেসিবি 40-45 লাখ টকাৰ ওপৰত আহে এইখনৰ মানুহে খুদি থাকে কিমান ঘন্টা চলিছে এখন চলিছে 4,700 কিবা ঘন্টা মানে 4,700 মিনিমাম গাড়ী চলিছে মই তপন মহন্ত উন্নতি বুজুলা আপোনাক স্বাগতম জনাইছো আজি মই আপোনাক কমাৰ্চিয়েল গাড়ী দেখাম আৰু লগতে আপোনাক প্ৰাইভেট গাড়ীও ইয়াতে পাই যাব মানে কি আপোনাক মিলাপুৰ মই নামটো কৈছো একটা সলিউশন বড়াগাঁও আৰু দাদা মোৰ লগত আছে দাদা নমস্কাৰ নমস্কাৰ দাদা নমস্কাৰ নমস্কাৰ বহুত দিনৰ মূৰত লগ পালো বাকি খবৰ পাতি কেনেকুৱা বঢ়িয়া তোমাৰ ভালে আছো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আজি তোমাক সৰু কমাৰ্চিয়েল দেখাম তো মানে মালটানা গাড়ী প্ৰাইভেট দেখাই দিম তাৰপিছত হেভি কমাৰ্চিয়েল মানে ট্ৰাক দেখাই দিম তো জেচিবিও আছে আজি আমাৰ লগত আৰু স্পেশাল 1.7 বলেৰো পিকআপো আছে আজি এই বহুত ডিমান্ড থকা গাড়ী 2023 চনৰ গাড়ী 16 চক্কা টায়াৰ বিলাক এবাৰ দেখুৱাই দিয়া গাড়ীখনৰ টায়াৰ বিলাকো বহুত ধুনীয়াই হৈ আছে বুলি ক'ব পাৰি আৰু যদি কাস্টমাৰ ডিমান্ড থাকে তেতিয়াহলে তেখেতসকলে টায়াৰ চেঞ্জ কৰি ল'ব পাৰে আমি তোমাৰ এইখনৰ দাম ৰাখিছো গোটেই পেপাৰ আপডেট কৰাৰ পাছত 33 লাখ টকা আৰু আমাৰ অফিচত আহিলে আমি কিবা নহয় কিবা নেগোশিয়েবল কৰি দিব চেষ্টা কৰিম যদি কোনোবাই ল'ব বিচাৰে এইখনৰ পাসিং আছে 12 টন 12.5 টন 13 টন পাসিং এখন গাড়ী 12 টন 12.5 টন পাসিং আছে যারা একদম এক্সাক্ট প্রাইস কিমান কব এইখন 16 লাখ টকা 15,80,000 টকা দিলে লৈ যাব পাৰিব 15,80,000 টকা এখন টাটাৰ 1916 মাৰ্কেটত জুনে জুই লগাই আছে 22 ফুটি গাড়ী 12.5 টন 12 টন পাসিং বিৰাট ধুনীয়া গাড়ী 2000 তোমাৰ এখন 24ৰ গাড়ী একদম ধুনীয়া গাড়ী আৰু এইখনৰ দাম আমি 18,50,000 টকা ৰাখিছো আহিলে আৰু কিবাটা চাই দিব একদম চাই দিম সব গাড়ী টিপটপ একদম টিপটপ গাড়ী নতুন গাড়ী 37 বহুত ডিমান্ড থকা সবজি মন্দিৰ কাৰণে এইবিলাকটো বহুত ৰাজা নিচিনা চলে ৰাস্তাত ইয়াৰ দাম ৰাখিছো আমি 9 লাখ টকা এইখন তোমাৰ 2022ৰ গাড়ী 2022ৰ গাড়ী নেক্সট দোস্ত ছোটা দোস্ত এইখনো 21ৰ গাড়ী 21 মানে সরি 23ৰ গাড়ী 2023 চনৰ গাড়ী 4,80,000 টকা দিলে 2021 চনৰ গাড়ী এসি গোল বিৰাট ধুনীয়া কন্ডিশনত আছে টায়াৰ বিলাকো বিৰাট ধুনীয়া এইখনৰ তবন 2,90,000 টকা দিলে এখন দি দিম ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব সব গাড়ী ডাউন তোমাৰ এখন এসি গোল আছে 2021ৰ ইয়াৰো দাম ৰাখিছো আমি সেম দাম ৰাখিছো 2,80,000 টকা দিলে আমি আজি ইন্ট্ৰা V20 পৰা আৰম্ভ কৰো কেতিয়া এইখন তোমাৰ 2019 চনৰ গাড়ী তো গাড়ীখনো বিৰাট ধুনীয়া কন্ডিশনত আছে এইখনৰ পেপাৰ চেপাৰ গোটেইখিনি আপডেট কৰি আমি 3,80,000 টকাত এৰি দিম 3,80,000 টকা এটো কি ফিক্স প্রাইস হ'ব না এটো নেগোশিয়েবল হ'ব অফিসত আহিলে মানে এবাৰ ভিজিট কৰিলে আমি অলপ চলপ কমাই দিম খবৰ কাৰণে হ'লে বেলেগ ষ্টেটৰ কাৰণে হ'ব পারমিটটো আমি অকল অল আসাম দি আছো তেওঁলোকে যদি বিচাৰে তেতিয়া তেওঁলোকে নিজে কৰি ল'ব লাগিব নেক্সট আমি চাম আপোনালোকৰ ইন্ট্ৰা V50 পিকআপ বিৰাট ধুনীয়া ডিমান্ড থকা গাড়ী আৰু কালাৰটো বিৰাট ধুনীয়া তোমাৰ টায়াৰ যেনেকা আছে তেনেকেই তো এইখনৰ দাম ৰাখিছো আমি গোটেইখিনি পেপাৰ চেপাৰ আপডেট কৰি 6 লাখ টকা
6 লাখ 6 লাখ হয় আৰু যদি কোনোবাই ৰিফাইনেন্স কৰিম বুলি ভাবে ৰিফাইনেন্স সুবিধা কিমান দিব লাগিব মিনিমাম ডাউন পেমেন্ট এটা দিলে হ'ব 1 পৰা 1.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেন্ট হয়। দিও আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব লৈ যাব পাৰিব। দেখাই দিওঁ ৰ'বা আমি চাই আছো যোদ্ধা 2 টন পাছিঙত হয় এইখন য়োদ্ধা 2 টন পাছিং হয় তোমাৰ ইয়াৰ দাম ৰাখিছো আমি 7 লাখ টকা ইয়াৰ 7 লাখ টকা গোটেইখিনি পেপাৰ চেপাৰ আপডেট কৰি BS6 ত আছে গাড়ী BS6 ৰ। দুজন গাড়ী বহুতেই বিচাৰে এটো কি ফিক্স প্ৰাইস হ'ব নে আহিলে কিমান দেখিব ল'ব মই যিমানখিনি গাড়ী তোমাক দেখাই আছো বৰ্তমান হয়। সেই গোটেইখিনি গাড়ী অলপ নহয় অলপ আমি নেগোচিয়েবল চাই দিম আমি আৰু এখন চাম 4x4 ত আছে হয় তো এখন আছে হয় য়োদ্ধা 2 টন পাছিং 4x4 নহয় তো ষ্টিকাৰটো এনে লগোৱা আছে ইয়াত টায়াৰ চাব পাৰা একদম লুক লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন টায়াৰ বিলাক অলপ দূৰৰ পৰা কেমেৰাটো জুম কৰি দেখাই দিয়ক যে তো- গাড়ীখন অলপ মানে বহুতেই ভালকৈ চাব বিচাৰে হয় যে আপুনিও যদি বিচাৰিছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে ফিজিকেলি দাদাৰ ওচৰত আহি যাওক নে কি কয়? নিশ্চয় হয় এইখনৰ প্ৰাইচটো এইখনৰ প্ৰাইচ ৰাখিছো আমি 7,30,000 টকা 7,30,000 টকা উইথ অল ডকুমেণ্টেশ্যন মই যিমান প্ৰাইচ যেনেকুৱা প্ৰাইচ বিলাক কৈ আছো ন এই প্ৰাইচ বিলাক মানে তোমাৰ পেপাৰ চেপাৰ গোটেইখিনি আপডেট কৰি দিয়া পিছৰ গাড়ী হয় চব্জি মানে মন্দিৰ কাৰণে এখন বেষ্ট গাড়ী হয় এইখনৰ দাম ৰাখিছো 8 লাখ টকা 8 লাখ টকা একদম 37 হয় 2023ৰ গাড়ী হয় এইখন আহিব 9 লাখ টকা উইথ 9 লাখ। পুৰা ডকুমেণ্টেশ্যন মই কৈছো যে আমি যিমান বিলাক গাড়ী দেখাই আছো তোমাক হয়। গোটেইখিনি আমি পেপাৰ ইনক্লুড কৰি কৈছো হয় 30 ফিট কণ্টেইনাৰ বডি হয় অশোক লেণ্ডৰ 1920 হয় 1920 হয় 2023 চনৰ গাড়ী হয় ইয়াৰ দাম ৰাখিছো গোটেইখিনি পেপাৰ আপডেট কৰি 17,50,000 টকা 17,50,000 সেইখন 2021 চনৰ গাড়ী হয় গোটেইখিনি পেপাৰ আপডেট কৰি দিয়াৰ পিছত 280 আমি দি দিম 80,000 নেক্সট আমি এখন আছে মাৰুতি সুপাৰ কেৰি হয় সুপাৰ কেৰি এখনো 21ৰে গাড়ী হয় তো তোমাৰ এখনৰ দাম ৰাখিছো আমি 350 3,50,000 টকা গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন চাওক একদম টিপ টপ ৰানিং কণ্ডিশ্যনত গাড়ী আছে হয়, Next, কোৱা। 1,80,000 1,80,000 টকা ফাইনেন্স নহ'ব এইখনত কেছত ল'ব কেছত ল'ব লাগিব নেক্সট এখন আছে আপোনাৰ জিপ এইখন আমি 90,000 টকা দিলে দি দিম V30 2023 চনৰ গাড়ী হয় গোটেইখিনি পেপাৰ আপডেট কৰি দিয়াৰ পিছত ইয়াৰ দাম ৰাখিছো 5,30,000 টকা 5,30,000 এখন পাছিং কিমান আছে এইখনৰ পাছিং তোমাৰ 1300 পাছিঙত আছে গাড়ীৰ বডি চাওক খুব ধুনীয়া কণ্ডিশ্যনত তুমি টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰা টায়াৰ কণ্ডিশ্যন মিনিমাম 1.5 লাখ টকা দিলে ওলাই যাব ইমান টকা দিব নালাগে তাতকেও কম 50, 60, 70, 80,000 টকা দিলে ওলাই যাব তেখেতৰ চিভিলটোৰ ওপৰত ডিপেণ্ড কৰিব হয়। আৰু তোমাক যিমানখিনি গাড়ীৰ প্ৰাইচ কৈ আছো গোটেইখিনি পেপাৰ পাতি মানে ইনক্লুডিং কৰি আছো আমি বনাই দিম চব আপোনাৰ ইন্ট্ৰা হয় আৰু এখন আছে এইখনো তোমাৰ সেম দাম হয় সেম ইয়াৰ হয় ইন্ট্ৰা সেম মানে গাড়ী V30 5,30,000 টকা 5,30,000 2023 মই তাত গাড়ী ষ্টক এবাৰ দেখাই দিওঁ চাওক আপোনালোকে আচৰিত নহব মানে একচুৱেলি ভিডিঅ' বনাবলৈ আমাৰ দিগদাৰ হৈ গৈছে তাৰ নেক্সট এখন আছে যোদ্ধা হয় 2 টন পাছিঙত ব্লু কালাৰ ব্লু য়োদ্ধাত এখনো ব্লু কালাৰ বিৰাট ধুনীয়া ডিমাণ্ড চলি থকা গাড়ী এইবিলাক 2023ৰ গাড়ী হয় ইয়াৰ দাম ৰাখিছো আমি 7 লাখ টকা ইয়াতে যি বহুত য়োদ্ধা আছে আমাৰ ইয়াতে হয় দাম বিলাক প্ৰায় সেনেকে আহিব 7 লাখ 6 লাখ হয় মানে তেখেতৰ মানে য়োদ্ধাখনৰ পাছিংটো চাই পেলাই দামটো আহিব হয় হয় ইয়েৰটো চাই দামটো আহিব তা আপোনালোকে ষ্টক বহুত আছে এনেকুৱা ষ্টক বহুত আছে গতিকে আপোনালোকে ফিজিকেলি দাদাহঁতৰ ডিলাৰত ভিজিট কৰক আৰু আপোনালোকক বোলে কমাৰ্চিয়েল পেছেঞ্জাৰ গাড়ী লাগে হয় এই মেজিক আছে মেজিক এক্সপ্ৰেছ মেজিক মন্ত্ৰা হয় এইবিলাক 2021-23ৰ গাড়ী হয় এইবিলাক 4 লাখ 3 লাখ 80 4.5 লাখ এনেকে আহিব এইবিলাক দাম আপোনালোকে খালি এই ভিডিঅ'টো চাই ভিজিট কৰক ডিলাৰটো ভিজিট কৰক এই ভিডিঅ'টোৰ 230 মান দিলে ওলাই যাব নেক্সট এখন আছে টাটা টিয়াগো টিয়াগো 480 4,80,000 টকা নেক্সট আছে এখন আপোনাৰ ভাৰ্না হয়। বিৰাট ধুনীয়া টপ মডেল ভাৰ্না সানৰুফ আছে হয় এইখনৰ দাম ৰাখিছো আমি 6,50,000 টকা 6,50,000 টকা ডাউন পেমেন্ট ক'বই নালাগে সিভিল প্ৰফাইল ভাল থাকিলে জিৰ ডাউন পেমেন্টটো গাড়ী ওলাই যাব নেক্সট আছে এখন এলটো হয় এইটো কিমান দিব লাগিব 2,30,40,000 টকা দিলে ওলাই যাব 30,000 পৰা 40,000 টকা ফিজিকেলি আহক আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব Kia Sonet চাই আহিব মোৰ নাম ক'ব দাদা আৰু কিবা এটা লগাই দিব একদম নেক্সট আৰু এখন আছে হয় Kia Sonet হয় হয় কি এখন- আছে এখন কিমান দিব কিমান দিব
6.5 6,50,000 টকা। নেক্সট চাম আমি এখন টাটা আৰু এখন আছে এইখন টাটা টিয়াগো সেম দাম আহিব তোমাৰ 4,80,000 মান টকা আহিব 4,80,000 টকা। এল্টো কিমান দিব লাগিব আপোনাক? এইখন তোমাৰ 2,20-30 দিলে ওলাই যাব 2,20,000 টকা। নেক্সট আমি চাম আৰু এখন আছে আপোনাৰ মাহিন্দ্ৰাৰ মহেন্দ্ৰা KUB 100 হয়। এইখন 3.5 লাখ মান টকা দিলে ওলাই যাব 50,000 টকা। মানে সপোন আছে যদি কম পইচাত গাড়ী লাগে আহি যাওক SS সলিউশন ভিজিট কৰক। এড্ৰেছটো এবাৰ কৈ দিয়ক। SS সলিউশন গড়চুক হয় আপোনালোকে যদি খানাপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে গড়চুকৰ অভাৰ ব্ৰিজ দি ওপৰেদি উঠি হয় ব্ৰিজ শেষ হোৱা ঠিক লেফ্ট হেণ্ড চাইডে চাব SS সলিউশনৰ ডাঙৰ বৰ্ড আছে হয়। আৰু আপোনালোকে যদি আহে এইফালে জালুকবাৰী ফালৰ পৰা তেতিয়াহ'লে আপোনালোকে গড়চুকৰ অভাৰ ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ আমাৰ চাইডত আছে এন্টিক মাৰ্বল তাৰ কাষতে আমাৰ ডিলাৰটো মানে বহুত গাড়ী সন্মুখত ডিসপ্লে কৰাই থাকে দেখাই পাব পাৰ্সোনালি ভিজিট হয়। কৰক। গাড়ী শেষ হোৱা নাই। এতিয়া চাব আমি এখন আছে কমাৰ্চেলত এল্টো কিমান দিব লাগিব আপোনাক? 350 3,50,000 টকা মান দিব লাগিব। I20 হয় 450 মান দিলে ওলাই যাব 4,50,000 টকা দিয়ক আৰু আপুনি ঘৰত লৈ যাওক। নেক্সট আমি এখন ছোটা দোস্ত হয় এইখন ছোটা দোস্ত হয় 2023ৰ গাড়ী এখনো হয় এখন খুব ধুনীয়া দাম এটা ৰাখিছো 4,80,000 টকা 4,80,000 টকা। টায়াৰৰ কণ্ডিশ্যন এবাৰ দেখাই দিয়ক। বডি খুব টিপটপ ৰানিং কণ্ডিশ্যনত। গাড়ী ধুনীয়া হৈ আছে গাড়ীৰ কোনো সমস্যা নাই 1 লাখ টকা ডাউন পেমেন্ট লৈ SS সলিউশন আপোনালোকে ভিজিট কৰক দাদাৰ ওচৰত। আৰু দাদা একদম মই ক'লো কি আপোনাক আৰু কিবা এটা হেভি ডিসকাউন্ট কৰি দিব যদি আমাৰ ভিডিও চাই আহে নে কি কথা। একদম নেক্সট টাইম আমি আৰু এখন আছে আপোনাৰ ইন্ট্ৰা V30 এইখন ইন্ট্ৰা V30 দূৰৰ পৰা দেখাই দিয়ক গাড়ীখন। এইখন গাড়ী আছে হয় এইখন দেখালো তোমাৰ হয় V20 এইখন V30 হয় গোটেইখিনি ডকুমেন্টেশন কৰি পেলাই ইয়াৰ দামটো আহিব 4,80,000 টকা 4,80,000 টকা। হয় হয় কিমান দিব লাগিব? 4,50,000 দিন নে 4 লাখ দিন দাদা? 4 লাখ দিলে হ'ব 4 লাখ টকা দিলেও আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। মই নিজে কৰিলো। আৰু এখন আছে ট্ৰেক্টৰ হয় 4 লাখ টকা দিয়ক লৈ যাওক 4 লাখ টকা দিয়ক। ৰেড কালাৰৰ ট্ৰেক্টৰ ঘৰত লৈ যাওক। দাদা গাড়ীখন এবাৰ দেখাওক। এতিয়া খেতিৰ সিজন আছে ট্ৰেক্টৰ বিৰাট ধুনীয়া টায়াৰ বিলাক চোৱা না টায়াৰৰ কণ্ডিশ্যন চাওক গাড়ী চাওক। মই নিজে এবাৰ গাড়ীখনত বহি গলো। কেতিয়াৰ গাড়ী দাদা? প্ৰাইচ কিমান? এইখন 4 লাখ টকা দিলে ওলাব হয় 2023 চনৰ গাড়ী 2023ৰ গাড়ী 4 লাখ টকা দিব লাগিব। পিছৰ যিখিনি বস্তু আছে সেইখিনি আপুনি লগাই দিব নে কাষ্টমাৰ নিজে লগাব? আমি যেনেকে আছে মেচিনটো খালি মেচিনটোৰ দামটো কৈছো মানে যেনেকে আছে তেনেকে দিব তেনেকে, লাগিব। যদি হয়। কিবা এক্সট্ৰা লগাই দিব লাগে সেইটো যি পইচা হয় পেমেন্ট কৰিব লাগিব। হয় হয় আচ্ছা এইখিনি পেপাৰ পাতি কোন ট্ৰান্সফাৰ কৰিব? আপুনি আমি কৰি দিম customer কৰিব। আমি কৰি দিম এখন আছে আপোনাৰ 2019ৰ কন্টেইনাৰ বডিত আছে গাড়ী। খুব ৰানিং কণ্ডিশ্যনত গাড়ী আছে। টায়াৰ চাওক আৰু বডি একদম নতুন আছে। দাদাহঁতে অলপ কিবা সৰু সুৰা কাম আছিলে সেইখিনি ৰিপেয়াৰিং কৰি দিছে। হয় দাদা এইখনৰ প্ৰাইচ কিমান কৈছে? অলপ দূৰৰ পৰা দেখাই দিয়ক। কেমেৰাটো হেৰি কৰি দেখাই দিয়ক। 8,50,000 মান টকা আহিব 8,50,000 টকা। হয়। পাছিং কিমান আছে এখনৰ? এইখন তোমাৰ 7ৰ পৰা 8 টনৰ পাছিং 7ৰ পৰা